Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ জেবি ল কলেজত BLLB এন্ট্ৰেন্স দিবা তোমালোকৰ যেটো লিষ্ট আছে লিষ্ট অফ শৰ্ট লিস্টেড কেণ্ডিডেট ফৰ ৰিটেন এন্ট্ৰেন্স তোমালোকৰ সেই লিষ্টটো এতিয়া ওলাইছে যাৰ যাৰ নাম এটো লিষ্টত আছে তোমালোক এলিজিবল হয় তোমালোকে এন্ট্ৰেন্সটো 25 তাৰিখে দিব পাৰিবা সো देयर आर টোটাল 366 candidates in this list ওকে তোমালোকে চাব পাৰা এটো যেটো লিষ্ট আছে কলেজ ওয়েবসাইটত অলৰেডি अवेलेबल হয় তো মই একদম লাষ্টত ইয়াতে তোমালোকক দেখাই আছো total number of candidates 366 এটা চাব পাৰা লাস্ট ক্যান্ডিডেট আছে চেলেস্টিনা ওলেমান এটো তাইৰ নাম সো 366 ক্যান্ডিডেটস এবাৰ এন্ট্রেন্স ইয়াতে দিব জেবি ল কলেজত তো তোমালোকে আইডিয়া কৰিব পাৰিছা কম্পিটিশন লেভেলটো কি টাইপৰ হ'ব পাৰে তোমালোকে যদি এটা নোটিস পোৱা নাই এই লিষ্টখন মই দি দিম তোমালোকে চাব পাৰিবা ভিডিও ডেসক্ৰিপচনত আছে আৰু এটা কথা হৈছে এইবাৰ যে তোমালোকে এন্ট্রেন্স দিবা যাৰ যাৰ নাম ইয়াতে আছে এটো লিষ্টত আৰু কিছুমানৰ কাম নাম চাগে ইয়াতে আহা নাই এপ্লাই কৰোতে কিবা ভুল হৈছে পেমেন্ট ৰিসিপ্ট আহা নাই বা এপ্লিকেশন ফৰ্ম তেনেকে কিবা প্ৰবলেম হৈছে যাৰ যাৰ তেনে কিবা প্ৰবলেম হৈছে তোমালোকে কলেজ অফিসত 24 তাৰিখে কন্টাক্ট কৰিবা ইয়াতে দিছে কিছুমানৰ সাকসেসফুল পেমেন্ট হৈছে কিন্তু এপ্লিকেশন ফৰ্ম নাইবা তোমালোকৰ যেটো পেমেন্ট ৰিসিপ্ট আছে ডাউনলোড হোৱা নাই তোমালোকে 24 তাৰিখে কলেজ অফিসৰ পৰা এটো লৈ লবা এতিয়া কথা হৈছে এন্ট্ৰেন্সৰ টাইমটো ইয়াতে দিছে 25th জুন 11 AM to 12:30 PM টোটাল 1.5 ঘন্টা টাইম ইয়াতে তোমালোকৰ এন্ট্ৰেন্স হ'ব তো তোমালোকৰ এই এন্ট্ৰেন্সত যিবোৰে বহিবা এবাৰ চাবা টোটাল 366 ক্যান্ডিডেটস সিট আছে 120 ওকে সো 120 সিটৰ কাৰণে 366 ক্যান্ডিডেটস তো এসপেক্ট ৰেশিও যদি চাও ইয়াতে আমি অলপ হাই হৈ যায় মানে 1:4 মান হৈ যায় এটা এক্সপেক্টেশন যদি ইয়াতে তোমালোকে কৰা কিমান হ'ব out of 4 candidates এজন ইয়াতে এডমিশন পাব সো কম্পিটিশনটো ইয়াতে অন্যান্য বছৰ যদিও হাই হোৱা নাই এবাৰ রিটেন টেস্ট হোৱাৰ কাৰণে অলপ হাই হৈ আছে সো ইউ হ্যাভ অনলি 3 days left within 3 days তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিবা যাৰ যাৰ একদম প্ৰিপাৰেচন হোৱা নাই বা অলপ অলপ কৰিছা কিন্তু ডাউট হৈ আছে কি টাইপৰ কোৱেশ্চন আহিব পাৰে বা কেনে ধৰণৰ তোমালোকে টপিক চাব লাগিব তোমালোকে এটা ক্লাস মই কৰাই আছো তোমালোকৰ কাৰণে এন্ট্রেন্স ক্র্যাকিং স্পেশাল ক্লাস ফর এনি ল কলেজ সো জেবি ল কলেজৰ কাৰণে যেটো ক্লাস আৰম্ভ কৰিছো তাৰ ফিজটো মই বহুত কমাই দিছো এতিয়া অনলি 3 days left for the entrance exam so only 1000 মই ফিজটো কৰি দিছো তোমালোকৰ সুবিধাৰ্থে এই 3 দিনত তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে যিমান জি লাগে লিগ্যাল এপ্টিটিউড কোৱা জেনাৰেল নলেজ ইংলিশ গ্ৰামাৰ এই গোটেইখিনি তোমালোকক মই প্ৰভাইড কৰিম কাৰেন্ট এফেয়াৰ্সৰ জি লাগে সব পাবা মোৰ ক্লাছত তো এই 3 দিন ফুল তোমালোকে গুগল মিটত ক্লাস পাবা তাৰ লগতে যিখিনি নোটস লাগে ৰেফাৰেন্সেস লাগে গোটেইখিনি মই প্ৰভাইড কৰিম আৰু কি ধৰণে তোমালোকে এনসাৰখিনি লিখিব লাগিব কি মোস্ট ইম্পৰ্টেন্ট টপিকস হ'ব লাগিব এই গোটেইখিনিৰ ওপৰতে মোৰ ক্লাছত মই এনালাইজ কৰিম সো তোমালোকে যদি ক্লাসটো জয়েন কৰা এতিয়াও 3 দিন সময় আছে ভালকৈ প্ৰিপাৰেচনটো কৰিব পাৰিবা মোক কন্টাক্ট কৰি লবা অনলি 1000 ফিজ মোৰ WhatsApp নম্বৰ মই এই ভিডিওৰ ডেসক্ৰিপচনত মই দি দিছো আৰু এটা কথা এডমিশনৰ দিনা তোমালোকে যি যাবা এডমিশন বলে এন্ট্ৰেন্স তাতে এটা সবা এটা লিখা আছে The candidates are required to download and bring a copy of the admission form along with one ID proof. তোমালোকে যেতিয়া এন্ট্ৰেন্সত তাতে যাবা এন্ট্ৰেন্স দিব তোমালোকৰ যেটো এডমিশন ফৰ্ম আছিল ডাউনলোড কৰি লবা প্ৰিন্ট আউট কৰি লৈ যাব লাগিব তাৰ লগতে এটা আইডি প্ৰুফ ল'ব লাগিব আইডি প্ৰুফ যিকোনো আধাৰ কাৰ্ড পান কাৰ্ড এইচএসএলজি এডমিট কাৰ্ড যিকোনো এটা তোমালোকে লৈ যাব লাগিব আৰু ব্ল্যাক বল পেন লৈ যাবা তাৰ লগতে তোমালোকে ইয়াতে কাঠ পেন্সিল লৈ যাব পৰা কোনো প্ৰবলেম নাই কিন্তু কোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তু তোমালোকে ভিতৰত লব নোৱাৰা সো these are the documents that you have to bring on the day of admission আৰু যাৰ যাৰ এতিয়ালৈকে প্ৰিপাৰেচনটো হোৱা নাই তোমালোকে মোক কন্টাক্ট কৰিবা only 3 days left within 3 days মই তোমালোকক প্ৰিপাৰেচনটো ভালকৈ কৰাই দিম সো আজি এই ভিডিও ইমানতে সামৰিছো যিয়ে এই লিষ্টটো পোৱা নাই কলেজ ওয়েবসাইটত পাই যাবা বা ভিডিওৰ ডেসক্ৰিপচনতো মই তাতে লিংক দিছো তোমালোকে ডাউনলোড কৰি চাব পাৰা নিজৰ নামটো সো ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও হ্যাভ এ গ্ৰেট ডে